ও মামা ওই ফায়ারিং করো। দোলাইয়ের গঙ্গানগরে গুলাগুলিতে হত 3 মার উগ্রপন্থী। এনকাউন্টারে মৃত্যু। দোলাই সমষ্টির আমরাঘাট কৃষ্ণপুর গঙ্গানগর এলাকা থেকে গ্রেফতার করা 3 মার উগ্রপন্থীকে সূত্র জানিয়েছে মঙ্গলবার বিকেলে 3 মার উগ্রপন্থীকে গ্রেফতারের পর রাতে তাদের নিয়ে কাসার পুলিশ উগ্রপন্থী ডেরায় হামলা চালালে দুপক্ষের মধ্যে গুলাগুলি শুরু হয়। এতে গুলিবিদ্ধ হয়ে মৃত্যু হয়েছে 3 মার উগ্রপন্থী ক্যাডারের। পুলিশ সুপার কার্যালয়ে এক সাংবাদিক সম্মেলনের মাধ্যমে কাছাড়ের পুলিশ সুপার নুমাল মাহাত্ম জানান, হত 3 জঙ্গির মধ্যে রয়েছে ভুবনখাল দিলুল কুশা গ্রান্টের 22 বছরের লালুঙ্গুয়াই মার, 33 বছরের লালবুকিং মার ও মণিপুর টিপাইমুখের 35 বছরের জোশুয়া। পুলিশ সুপার নুমাল মাহাত্ম জানান, ধৃতদের দীর্ঘক্ষণ জিজ্ঞাসাবাদের পর তাদের নিয়ে রাতে তদন্ত চলাকালীন সময়ে ভুবন পাহাড়ের উপর থেকে পুলিশকে লক্ষ্য করে গুলি ছুড়তে শুরু করে উগ্রপন্থীরা। তখন পাল্টা গুলি চালায় পুলিশও। প্রায় ঘণ্টাখানেক চলে গুলির লড়াই। দুপক্ষের মধ্যে গুলাগুলিতে গুলিবিদ্ধ হয় তদন্তের স্বার্থে সঙ্গে নিয়ে যাওয়া 3 উগ্রপন্থী ক্যাডার। পরে তাদের সঙ্গে সঙ্গে চিকিৎসার জন্য মেডিকেলের চিকিৎসা মহাবিদ্যালয়ে পাঠিয়ে দেয়। পরে ডাক্তার তাদের মৃত বলে ঘোষণা করেন। এদিকে এনকাউন্টারে আহত হয়েছেন 3 জন পুলিশ কর্মীও। বর্তমানে তাদের চিকিৎসা চলছে। উল্লেখ্য, মঙ্গলবার বিকেল 5টা নাগাদ আমরাঘাট বাজার থেকে ডিলচূড়া দূরত্বে থাকা আমরাঘাট মতিনগর এসএসডি পূর্ত সড়কের গঙ্গানগর কৃষ্ণপুর তিমাতায় অত্যাধুনিক আগ্নেয়াস্ত্র সহ 3 জনজাতি উগ্রপন্থীকে গ্রেফতার করে কচুদরম পুলিশ। সাদা পোশাকে বিকালে সন্দেহবশত স্থানীয় একটি অটোতে তল্লাশি চালায় পুলিশ। আর এতে একটি নাইলনের বস্তায় বাঁধা অবস্থায় আগ্নেয়াস্ত্র দেখতে পায় পুলিশ। আর তখন অটোতে থাকা 3 জনজাতি যুবকের মধ্যে 2 জনকে ধরে ফেলে পুলিশ। তবে একজন পালিয়ে যেতে সক্ষম হয়। শেষ পর্যন্ত কচুদরম থানার ওসি খনেন্দ্রনাথ সহ কমান্ডো বাহিনী অভিযান চালিয়ে 3য় যুবককে গ্রেফতার করতে সক্ষম হন। গত বৃহস্পতিবার রাতে নিহত দুষ্কৃতীরা গুলি ছুড়ে চেকারচামে আতঙ্ক সৃষ্টি করায় জড়িত ছিল বলে জানিয়েছেন পুলিশ সুপার নুমাল মাহাত্ম। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। যোৱাকালি আমি এটা বিশেষ খবৰ সূত্ৰে লাভ কৰিছিলোঁ যে কচুদৰম অঞ্চলৰ কৃষ্ণপুৰ অঞ্চলত 3 জন আৰ্ম কেডাৰৰ মুভমেণ্ট আছে আৰু সেইফালে তেওঁলোকে সীমান্তৱৰ্তী চুবুৰীয়া জিলাৰ মাজেদি তেওঁলোকে আমাৰ জিলাত সোমাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। সেই মৰ্মে আমাৰ এটা বিশেষ পুলিচৰ দল তাত উপস্থিত হ'ল আৰু যেতিয়া তাত তালাচী চলাৰ সময়তে এখন অটো গাড়ীত আহি থকা অৱস্থাত 3 জনকৈ মিলিটেণ্টক আমি ধৰা পেলাওঁ। তাৰে এজন পলাই যায়, কিন্তু পাছত আমি তেওঁক ধৰিবলৈ সক্ষম হওঁ। বহু সময় তেওঁলোকক সোধ-পোছ কৰাৰ পাছত এটা কথা প্ৰতীয়মান হ'ল। তেওঁলোকে আমাক জনায় যে ওচৰতে এটা অঞ্চলত তেওঁলোকৰে কিছুমান সংগী আৰ্ম কেডাৰ কিছুমানে আশ্ৰয় লৈ আছে আৰু তেওঁলোকে কিবা ছাবভাৰ্চিভ এক্টিভিটিজ কৰিবৰ কাৰণে অসম মণিপুৰ সীমান্তত ছাবভাৰ্চিভ এক্টিভিটিজ কৰিবৰ কাৰণে তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে সেই মৰ্মে এটা বিশেষ অপাৰেশ্যন প্লেন কৰা হ'ল আৰু আজি পুৱতি নিশা আমাৰ সেই এটা বিশেষ অপাৰেশ্যন তাত সেই অঞ্চলত ভুৱন পাহাৰৰ পাদদেশত এই অপাৰেশ্যনটো আমাৰ চলিছিলে। আৰু সেই অপাৰেশ্যনৰ কালত যেতিয়া আমাৰ আৰক্ষীৰ দল তাত উপস্থিত হয়, সেই ভুৱন পাহাৰৰ পাদদেশত যেতিয়া গৈ উপস্থিত হয়, অল অফ এ ছাডেন হঠাৎ ওপৰৰ পৰা এটা ডাঙৰ গছ পৰি থকা গছ আছে, গছৰ আঁৰ লৈ কিছুমান আৰ্ম মিলিটেণ্ট ছাছপেক্টেড টু বি আৰ্ম মিলিটেণ্ট আৰু তেওঁলোকে 6-7 জন মানুহ তাত আশ্ৰয় লৈ আছিলে। আৰু তেওঁলোকে পুলিচৰ দলৰ ওপৰত তেওঁলোকে একেৰাহে তেওঁলোকে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। তাৰ ফলত লগে লগে আমাৰ পুলিচৰ দল তাত পজিশ্যন লোৱাৰ পাছত তেওঁলোকে টেকটিকেলি সেই অঞ্চলত এই অপাৰেশ্যনত যেতিয়া পুলিচে ৰিটেলিয়েট কৰে, তেওঁলোকৰ যেতিয়া গুলীবৰ্ষণ কৰে, পুলিচে আত্মৰক্ষাৰ কাৰণে গুলি চলাবলৈ বাধ্য হয়। আৰু সেই সময়তে যিকেইজন আমাৰ ধৃত ব্যক্তি আছিলে, 3 জনকৈ ব্যক্তি আছিলে, তেওঁলোকৰ নিৰাপত্তাৰ খাতিৰত আমি তেওঁলোকৰ বুলেট প্ৰুফ জেকেট
আৰু তেওঁলোকে হেলমেট লগাই তাত লৈ যোৱা হৈছিলে আৰু সেই এক্সচেঞ্জ অফ ফায়াৰত যেতিয়া হেভি এক্সচেঞ্জ অফ ফায়াৰ যেতিয়া তাত চলিছে সেই সময়ত তেওঁলোকে তাত এক্সপ'জ হৈ তেওঁলোকৰ গাটো গুলি লাগে আৰু লগে লগে আমাৰ 3জন পুলিচো তাত আঘাতপ্ৰাপ্ত হয়। 3জন পুলিচকো আমি ইতিমধ্যে তাৰ পৰা স্থানান্তৰিত কৰি অসম মেডিকেল কলেজত তেওঁলোকে শিলচৰ মেডিকেল কলেজত তেওঁলোকে চিকিৎসাধীন হৈ আছে আৰু 3জনকৈ যিকেইজন আৰ্ম কেডাৰ আছিলে তেওঁলোকক ইতিমধ্যে তাৰ পৰা শিফ্ট কৰা হয়, সোণাই PHCলৈ শিফ্ট কৰা হয়, সোণাই PHCৰ পৰা তেওঁলোকক শিলচৰ মেডিকেল কলেজলৈ শিফ্ট কৰা হয় আৰু সেই তেওঁলোকক যেতিয়া তাৰ পৰা স্থানান্তৰিত কৰা হয় তাতে এটেণ্ডিং ডক্টৰ যিজন চিকিৎসকে তেওঁলোকক চিকিৎসাৰ বাবে তেওঁলোকক এটেণ্ড কৰিছে তেওঁলোকক মৃত বুলি ঘোষণা কৰে আৰু গোটেই তাৰ পাছতো আমি গোটেই অঞ্চল জুৰি আমি চিকিউৰিটি ফ'ৰ্চছবিলাক ডিপ্লয় কৰোঁ আৰু সেই অঞ্চলত এতিয়াও আমাৰ বৰ্তমানলৈকে আমাৰ অপাৰেশ্যন চলি আছে আৰু ধৃত ব্যক্তিকেইজনৰ পৰা 2টা দলৰ পৰাই আমি 2টা AK-47 ৰাইফলছ আপোনালোকে দেখিছে আৰু 3টা মেগজিন আছে, এটা ছিংগল বেৰেল গান আছে, এটা পিষ্টল আছে আৰু পিষ্টলৰ মেগজিন আছে। তাৰ লগতে বহুতো আপত্তিজনক নথিপত্ৰৰ লগতে তেওঁলোকৰ পৰা আমি তেওঁলোকে ব্যৱহাৰ কৰা BP জেকেট সদৃশ কিছুমান তেওঁলোকক আৰ্ম কেডাৰৰ যিখিনি তেওঁলোকৰ ড্ৰেছ আছে সেই ড্ৰেছ আমি তাৰ পৰা উদ্ধাৰ কৰিছোঁ। গতিকে বৰ্তমান সময়লৈকে আমাৰ ইয়াত অপাৰেশ্যন চলি আছে আৰু ইয়াৰ দ্বাৰা আমি এইটো ক'ব বিচাৰিছোঁ যে কোনো ধৰণৰ ছাবভাৰ্চিভ এক্টিভিটি হওক বা কোনো উগ্ৰপন্থী সংগঠনৰ দলে অসমত বা জিলাখনৰ মাজে যিকোনো ধৰণৰ যদি এক্টিভিটিছ কৰিব বিচাৰে তেওঁলোকক কোনো ধৰণে মাফ কৰা নহ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ বাধ্য হৈ আছোঁ। গতিকে আমাৰ এই যি অপাৰেশ্যন আছিলে অপাৰেশ্যন বৰ্তমানলৈকে চলি আছে আৰু সেই অঞ্চল জুৰি আমাৰ চিকিউৰিটি ফ'ৰ্চেছ আমি ডিপ্লয় কৰি থৈছোঁ আৰু সামগ্ৰিকভাৱে গোটেই জিলাখনতে আমি এলাৰ্ট কৰি দিছোঁ যাতে কোনো ধৰণৰ এনেকুৱা উগ্ৰপন্থীৰ দল আৰু ইলিগেল আৰ্মছ লৈ যাতে তেওঁলোকে মুভমেণ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি সচেষ্ট হৈ আছোঁ।